মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে 3-4 মাৰ্কছৰ লং কুৱেশ্যনৰ আনসাৰৰ কমন দিবলৈ কৈ আছিল। তো মই কেইটামান কুৱেশ্যন তোমালোকক দিছো, প্ৰায় 20টা কুৱেশ্যন। এইকেইটা তোমালোকে চাই যাবা, ইয়াৰ পৰা তোমালোকৰ কমন আহিব। ঠিক আছে, ইয়াতে থকা 3 নম্বৰ যিটো প্ৰশ্ন আছে, গাঁও একেধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। এই কুৱেশ্যনটোৰ উত্তৰটো তোমালোকে চাই যাবা। আৰু এটা কথা, যেহেতু উত্তৰসমূহ বহুত দীঘলীয়া, তোমালোকক যদি এই উত্তৰসমূহ লাগে তোমালোকে কমেন্ট বক্সত চেক কৰিবা। ঠিক আছে, তাত মই আনসাৰখিনি দি দিছো। ইয়াৰ আনসাৰখিনি তোমালোকে লিখি ল'বা। ঠিক আছে, তাৰ পৰা 4 নম্বৰটো চাবা। 4 নম্বৰত দিছিল সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত থকা পাৰ্থক্য বিচাৰ কৰা। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট 5 নম্বৰ কুৱেশ্যনটো চাবা, ইণ্টাৰনেটৰ মিঠা অসুবিধাৰ লগতে তিতা অসুবিধাও আছে। এই কথাষাৰ কোনে কৈছিল? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠৰ আলমত বুজাই লিখা। আৰু লগত নাইবা দিয়াটো চাবা, বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া। ঠিক আছে, নেক্সট তোমালোকে ইয়াৰে যিটো 6 নম্বৰ কুৱেশ্যন আছে, এইটো বহুত ইম্পৰ্টেণ্টে হয়, মনত ৰাখিবা তোমালোকে। যদি এতিয়ালৈকে মুখস্থ কৰা নাই, মুখস্থ কৰি ল'বা। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল? একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই কুৱেশ্যনটো। উত্তৰসমূহৰ কাৰণে চিন্তা কৰিব নালাগে, কমেণ্ট বক্সত চেক কৰা। উত্তৰসমূহ মই তোমালোকক প্ৰশ্নটোৰ সৈতে লিখি দিছোঁ। ঠিক আছে, তাৰ পৰা তোমালোকে লিখি ল'বা। তাৰপিছত তোমালোকে ইয়াতে থকা 4 নম্বৰ যিটো কুৱেশ্যন আছে, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। নাইবা প্ৰাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা। এইটো তোমালোকে চাবা। ওপৰতো বেছি ইম্পৰ্টেণ্ট, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা, এইটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত তোমালোকে চাবা 9 নম্বৰটো, মোহ গ'ল দূৰণিৰ বিদেশী মোগল, অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া। মই অসমীয়া কবিতাত অসমৰ এই বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখিব দিছিল। এই কুৱেশ্যনটো তোমালোকে 9 নম্বৰটো চাবা। উত্তৰখিনি মই লিখি দিম কমেণ্ট বক্সত, তাৰ পৰা তোমালোকে লিখি ল'বা। যদি কিবা অসুবিধা পোৱা কমেণ্ট বক্সত কমেণ্ট কৰিবা। কিবা অসুবিধা পালে হোৱাটছআপত মেছেজ কৰি সুধিব পাৰিব। ইয়াতে থকা যিটো 6 নম্বৰ কুৱেশ্যন আছে, 6 নম্বৰৰ যিটো প্ৰথম কুৱেশ্যনটো আছে, এইটো চাব লাগিব বুলি মই আৰম্ভণিতে ক'লোঁ। এই কুৱেশ্যনটো চাবাই, আৰম্ভণিতে ক'লোঁ এইটো ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা অসুবিধাৰ বিষয়ে পাঠৰ আধাৰত বুজাই লিখা। লগতে তোমালোকৰ তলৰ যিটো কুৱেশ্যন আছে, অৰুণিমা সিনহাই ৰেল যাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাব লগা হৈছিল? এই কুৱেশ্যনটো চালেই ইয়াৰ ৰিলেটেড, যদি অৰুণিমা সিনহাৰ ৰিলেটেড যদি অন্য এটা কুৱেশ্যন দিয়ে তোমালোকে বনাই লিখিব পাৰিবা। ঠিক আছে, নেক্সট তোমালোকে চাবা ইয়াৰে 4 নম্বৰ যিটো প্ৰশ্ন আছে, গাঁও একেধাৰে নগৰৰ জনক জননী কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। নাইবা সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই ভাৰতীয় জীৱনৰ মূল সম্পদ, এইটো ব্যাখ্যা কৰা। এই দুটা কুৱেশ্যন চাবা। লগতে 5 নম্বৰত থকা কুৱেশ্যন দুটা চাই যাবা। তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠৰ আধাৰত বুজাই লিখা। আৰু ক নম্বৰ, এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো সিমান সহজ নহয়, কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা। এই দুটা কুৱেশ্যন চাবা। লগতে 2 মাৰ্কছৰ কুৱেশ্যনৰ মই 24টা কুৱেশ্যন চিলেক্ট কৰিছোঁ, সেইকেইটা তোমালোকে চাই যাবা। মই ভিডিঅ' আপলোড কৰি দিম গধূলি সময়ত, তোমালোকে সেই ভিডিঅ'টো চাই সেই কুৱেশ্যনকেইটা তোমালোকে চাবাই। ছ'চিয়েল ছায়েন্সৰ মই বহুকেইটা কুৱেশ্যন কমন দিছিলোঁ, তাৰ পৰা কমন আহিছে, তোমালোকে মিলাই চাব পৰা ভিডিঅ'টোৰ লগত। গতিকে অসমীয়াৰ তোমালোকৰ কমন আহিবই। এতিয়া চোৱা তিনিচুকীয়াত তোমালোকে 3 নম্বৰৰ যিটো ক নম্বৰ প্ৰশ্নটো আছিল, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল বুজাই লিখা। ক নম্বৰটো মই অলপ আগতেই ক'লোঁ, ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা। ঠিক আছে, এইটো কুৱেশ্যন চাবা ইয়াৰে 3ৰ ক নম্বৰটো। তাৰপিছত ইয়াৰে আকৌ যিটো 3 নম্বৰৰ কটো আছে, এইটো মই আগতেও ক'লোঁ, চাব অলপ আগতে। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিলে। নাইবা যিটো খ নম্বৰ দিয়া আছে, তেলৰ বাবে চলোৱা খনন কাৰ্যত মাডলগিং আহিলাসমূহৰ ভূমিকা কি? এইটো কুৱেশ্যন তোমালোকে চাই যাবা।
নেক্সট তোমালোকে 4 নম্বৰৰ কটো চাবা ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা নাইবা একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা এইকেইটা কুৱেশ্যন তোমালোকে চাবা টোটালি হিসাব কৰি লিখিলে তোমালোকে 20টা কুৱেশ্যন পাবা বহুত বেছি কুৱেশ্যন দিয়া নাই 20টা কুৱেশ্যন দিছো এইকেইটা তোমালোকে চাবই লাগিব নেক্সট তোমালোকে চাবা 7 নম্বৰৰ খটো 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ হৈতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে বুজাই লিখা এইটো কুৱেশ্যন তোমালোকে চাবা তাৰ পিছত 9 নম্বৰৰ তোমালোকে খটো চাবা বৰ্গিতৰ তিনিটা লক্ষণৰ বিষয়ে লিখা যা তিনিটা নিদিলেও দুটা তোমালোক লিখিব দিবই প্ৰায়ে আহে এই কুৱেশ্যনটো ৰিপিট হৈ থাকে কুৱেশ্যনটো তোমালোকে চাবা 9 নম্বৰৰ খটো ঠিক আছে যদি 3 নম্বৰ নিদিয়ে 2 নম্বৰক লৈ দিব দুটা লিখিব তোমালোকে লাগিব চাবা 5 নম্বৰ যেটো কুৱেশ্যন আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল আফতাবহতে কি বিপদত পৰিছিল আৰু এই বিপদৰ পৰা হিহতক কোনে উদ্ধাৰ কৰিছিল এইটো কুৱেশ্যন বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাবা 15 নম্বৰ যেটো ক নম্বৰ কুৱেশ্যন আছে মই অসমীয়া কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা গতিকে এই 20টা কুৱেশ্যন তোমালোকে চাবা উত্তৰসমূহ তোমালোকে কমেন্ট বক্সত দি দিম উত্তৰসমূহ তোমালোকে তাৰ পৰা লিখি ল'ব পাৰিবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা লগতে গধূলিৰ সময়ত মই ভিডিও আপলোড কৰিম 2 মাৰ্কছৰ 24টা কুৱেশ্যন মই দিম এই কুৱেশ্যন কেইটা তোমালোকে চাই যাবা তাৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন কেইটা কমন আহিব